হয় শনিত ভাই আসলতে সমগ্ৰ নলবাৰীৰ কাৰণে অত্যন্ত এটা বেদনাদায়ক খবৰ কাৰণ সমগ্ৰ নলবাৰীৰ কাৰণে এগৰাকী উদীয়মান অভিনেতা আৰু জনপ্ৰিয় যুৱক যিগৰাকী যুৱক সমগ্ৰ অঞ্চলটোৰ সামাজিকভাৱে জড়িত এগৰাকী যুৱক মৃগাংক বৰ্মন এগৰাকী সাধাৰণ কৃষকৰ পুত্ৰ মৃগাংক বৰ্মন যেহেতু সামাজিকভাৱে যথেষ্ট জনপ্ৰিয় আছিল আৰু যেহেতু অভিনয় ক্ষেত্ৰত সবলভাৱে খোজ দিছিল যিগৰাকী ল'ৰাই নলবাৰী নাট্য মন্দিৰত প্ৰতি বছৰে মডেলিঙৰ অনুষ্ঠান কৰি আহিছিল সেইগৰাকী ল'ৰাৰ যেতিয়া আকস্মিক এনেকুৱা এটা দুৰ্ভাগ্যজনক খবৰ ৰাইজে লাভ কৰিছে সেই খবৰে কিন্তু অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই যিটো ঘটনা এই ঘটনাটোক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু কালি ৰাতিপুৱালৈকে ঘৰত আছিল আৰু তেওঁক ফোনেৰে মতা বুলি প্ৰশ্ন আহিছে বা চৰ্চা হৈছে আৰু পইচা আনিব যাম বুলি দেউতাক কৈছে যে মই পইচা পাবলৈ আছিলোঁ পইচাটো আজি দিম বুলি কৈছে মই লৈ আহোঁ যায় গতিকে এই কথাবিলাকে কিন্তু কিছু বেলেগ এংগুলৰ এটা আহি পৰে দৃষ্টিগোচৰ এটা হয় মই সেই কথা জানিব যাম কিন্তু তাৰ আগতে মোৰ যিহেতু মই দুগৰাকীকৈ যুৱক মই ৰাখি থৈছোঁ মই তেওঁলোকৰ মনোভাৱ জানিব বিচাৰিছোঁ মই পোনে পোনে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সমগ্ৰ নলবাৰীৰ কাৰণে এটা দুখ লগা খবৰ আৰু যিহেতু মৃগাংক বৰ্মনৰ এই যিটো আকস্মিক ঘটনা এই ঘটনা সম্পৰ্কত আপুনি কি ক'ব নিশ্চয় অতি দুৰ্ভাগ্যজনক আৰু মানে দুখজনক ঘটনা যে মৃগাংক বৰ্মন নলবাৰী চহৰৰ তাতে লাগি থকা জাপাৰগুছি গাঁৱত তেওঁ এজন উদীয়মান যুৱক আৰু প্ৰতিভাৱান যুৱক তেওঁ অভিনয়ৰ ক্ষেত্ৰৰ লগতে লগে লগে মডেলিঙৰ লগতে তেখেতে জড়িত হৈ পৰিছিলে কিন্তু এনেকুৱা এজন যুৱকৰ এনেকুৱা ধৰণৰ মৃত্যু আচলতে আমি সহজভাৱে ল'ব পৰা নাই যে ল'ৰাজনে নলবাৰীৰ ঘৰৰ পৰা তেখেতে গুৱাহাটীলৈ গৈছিলে গুৱাহাটীত গৈ তেখেতে আচলতে তেখেতক এজন যি হত্যাকাৰী ৰাজু আলী নামৰ যিখন আচলতে ব্যক্তি হৈ হত্যা মানে ছুৰিকাঘাত কৰি তেখেতক হত্যা কৰিলে এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু দুখজনক ঘটনা যে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে যিখিনি সময়ত ঘটনাটো হৈছিলে যি ঠাইত ঘটনাটো হৈছিলে সেই ঠাইত যেতিয়া ঘটনাটো হ'ল বা ছুৰীৰে মৃগাংক বৰ্মনক আঘাত কৰিলে তাৰপিছত আচলতে সেইখিনি সময়ত সংবাদ মাধ্যমৰ চিচি টিভিৰ যি ফুটেজ দেখুৱাইছিলে তাত আমি দেখিবলৈ পাইছোঁ যে তাত থকা যিখিনি নিৰাপত্তাৰক্ষী আছিলে নিৰাপত্তাৰক্ষীখিনিয়ে তেখেতক সহায় কৰিব পাৰিলে হয় আৰু সহায় কৰিলে হয়তো নিশ্চয়ভাৱে আজি মৃগাংক বৰ্মন মৃত্যুমুখত নপৰিলে হয় এইটো এটা দুৰ্ভাগ্যজনক কথা যে এখন যান্ত্ৰিকতাৰ চহৰত এনেকুৱা ধৰণৰ ঘটনা যদি ঘটি থাকে বা তাত যদি এনেকুৱা ধৰণৰ নিৰাপত্তা নাথাকে এজন মানুহৰ কিবা এটা ঘটনা হোৱাৰ পিছত যদি তাত নিৰাপত্তা দিব নিবিচাৰে বা তেখেতসকলে সহায় সহযোগ কৰিব নিবিচাৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ আচলতে কথা বতৰাবিলাকে আমাক কোনফালে লৈ গতি কৰিছে কোনফালে আমি গৈ আছোঁ এই কথাবিলাক চিন্তনীয় বিষয় আমি সেইকাৰণে ক'ব বিচাৰিছোঁ নিশ্চয়কৈ এই বিষয়টো চিন্তনীয় বিষয় মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু আপোনালোকে একেলগে থাকি এই গাঁৱতে ডাঙৰ দীঘল হৈছে গতিকে এই যিটো দুৰ্ভাগ্যজনক এটা ঘটনা কি ক'ব আচলতে আমি যেতিয়া যোৱাকালি ঘটনাটো গম পালোঁ নিউজত যে জাপাৰগুছিৰ মৃগাংক বৰ্মন উদীয়মান যুৱক অভিনেতা ব্যৱসায়ী তেওঁক গুৱাহাটী গড়চুকৰ এখন মানে হোটেলত ছুৰীৰে আক্ৰমণ কৰা হ'ল আৰু সেই আক্ৰমণত কিছু সময় পিছত তেওঁ তাৰমানে ঢুকাল আমি আচলতে জাপাৰগুছিবাসী ৰাইজ হিচাপে আমি আচৰিত হৈ গৈছোঁ আমি বিশ্বাস কৰিব পৰা নাই যে এতিয়াও মানে মৃগাংক আমাৰ মাজত নাই আমি বিশ্বাস কৰিব টান পাইছোঁ এইকাৰণে পাইছোঁ যে সেই ল'ৰাটো অতি মৰমৰ আছিল খুব অমায়িক ল'ৰা আছিল ইমান সুন্দৰ ব্যৱহাৰ তেওঁৰ দেউতাক এজন কৃষক আছিল দেউতাক কিন্তু এজন ভাল অভিনেতা আছিল আৰু ভাল ঢোলবাদক আছিল আৰু তেওঁৰ ঘৰত পুত্ৰ সাংস্কৃতিবান আছিল তেওঁ সংস্কৃতিৰ লগত জড়িত আছিল নাটক গান বাজনা বা মডেলিঙৰ লগত জড়িত আছিল পৰৱৰ্তী পৰ্যায়ত সি গুৱাহাটী গৈছিলে তাৰপিছত বিভিন্ন আপোনাৰ চিৰিয়েলত অভিনয় কৰিবলৈ হৈছিলে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিছিলে তেনেকুৱা এটা উদীয়মান যুৱকক কেনেদৰে ৰাজু আলী নামৰ ব্যক্তি এটাই হত্যা কৰিব পাৰিলে ইয়াৰ আঁৰত কোন ব্যক্তি জড়িত হৈ আছে আমাক সেইটো লাগে কাল্পিত কোন ৰাজু আলী নহয় অকল ইয়াত এটা বহুত ডাঙৰ গ্যাং জড়িত আছে আমাক সেইটো লাগে আৰু আমি গম পাইছোঁ যে কোনোবা এজন বৈশ্য নামৰ আপোনাৰ শুৱালকুছিৰ মহিলা জড়িত আছে ইতিমধ্যে তেওঁ সোধপোছৰ কাৰণে থানাত মাতিছিলে কি কাৰণত তেওঁক যাব দিলে আমি সেইটো নাজানো বৰ্তমান আৰক্ষী জিমাত ৰাজু আলী আছে কিন্তু আমি জাপাৰগুছিবাসী ৰাইজ হিচাপে বিচাৰিছোঁ ইয়াত প্ৰশাসনে উচিত তদন্ত কৰিব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে উচিত শাস্তি মানে ভয়ংকৰ শাস্তি দিব লাগে যাতে আৰু ৰাজু আলীৰ নিচিনা এনেকুৱা হত্যাকাৰীয়ে কেতিয়াও সুবিধা ল'ব নোৱাৰে নিশ্চয়কৈ এই ঘটনাৰ এটা প্ৰকৃত তদন্ত ৰাইজে বিচাৰিছে কাৰণ যিহেতু মহিলাগৰাকীৰ লগত এটা কথা থকা বুলি কথাটো ওলাইছে তেতিয়াহ'লে ৰাজু আলীয়ে কেনেকৈ এই খবৰটো পালে গতিকে ইয়াত অন্য পৰিকল্পনা জড়িত হৈ আছে নেকি বা টকা পইচাৰ কথাও জড়িত হৈ আছে নেকি সেই প্ৰশ্নটো উত্থাপন হৈছে মহিলাগৰাকীৰ মহিলাগৰাকীৰ ভূমিকা অত্যন্ত ৰহস্যজনক গোটেই বিষয়টোত মহিলাগৰাকী প্ৰত্যক্ষে জড়িত থাকি এই মৃগাংক বৰ্মনক ষড়যন্ত্ৰৰ জালত ফচোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি
নিশ্চয়কৈ ৰাইজে সেইটোৱে কৈছে, স্থানীয় লোকে সেইটোৱে দাবী কৰিছে, যিহেতু ল'ৰাজন সহজ সৰল বা অমায়িক আৰু সুদৰ্শন যুৱক এগৰাকী, গতিকে মহিলাগৰাকীয়ে জালত ফচাই লৈছে আৰু ধন বিতৰ নিশ্চয়কৈ লেনদেন কৰিছে। এই কথাটো সন্দেহৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।